চৰকাৰে লৈছে এতিয়া ডাঙৰ এটা সিদ্ধান্ত কিন্তু এই ডাঙৰ সিদ্ধান্ত অসমীয়াৰ বাবে অসমৰ জনতাৰ বাবে অসম চৰকাৰে ল'ব পাৰিবনে আৰু কৰ্ণাটক চৰকাৰে ডাঙৰ কি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ সম্পৰ্কত এবাৰ ফুল প্ৰেছ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই ডাঙৰ খবৰটো কৰ্ণাটক চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত কৰ্ণাটকত কৰ্মৰত বহিৰাজ্যৰ কৰ্মচাৰীৰ বাবে বেয়া খবৰ কৰ্ণাটকত কৰ্মৰত বহিৰাজ্য কৰ্মচাৰীৰ বাবে বেয়া খবৰ সংৰক্ষণৰ ক্ষেত্ৰত কৰ্ণাটক চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত অৰ্থাৎ সংৰক্ষণৰ ক্ষেত্ৰত লোৱা হৈছে ব্যক্তিগত কোম্পানীত কৰ্ণাটকৰ জনতাৰ বাবে 100% সংৰক্ষণ কৰিব চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ক্ষেত্ৰত লোৱা হৈছে এই সিদ্ধান্ত অৰ্থাৎ কোম্পানীসমূহত 100% নিযুক্তি দিব লাগিব কৰ্ণাটকৰ জনতা কম দিনৰ ভিতৰতে কৰ্ণাটকত প্ৰযোজ্য হ'ব এই বিধেয়ক কৰ্ণাটকৰ জনতাই চাকৰিৰ পৰা বঞ্চিত নহবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মঙলবাৰে অনুষ্ঠিত কেবিনেটত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই লৈছে এই বৃহৎ সিদ্ধান্ত আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ পাছতে এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কৰ্ণাটকৰ এই সিদ্ধান্তক লৈ কিয়নো কৰ্ণাটকৰ সাধাৰণ জনতাৰ বাবে কৰ্ণাটক চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত সঁচাকৈ মানিবলগীয়া কিয়নো কৰ্ণাটকৰ সাধাৰণ জনতাৰ বাবে এবাৰ চিন্তা কৰি কৰ্ণাটকত বা বাংগালুৰুৱে হওক যিমানবোৰ কৰ্ণাটকৰ ডাঙৰ চহৰ আছে বা ডাঙৰ চহৰসমূহত যিমানবোৰ বৃহৎ কোম্পানী আছে এই কোম্পানীসমূহত তৃতীয় আৰু চতুৰ্থ বৰ্গত যিমানসমূহ পদ আছে বা যিমানসমূহ তেওঁলোকৰ পদ থাকে এই পদসমূহত যিকোনো কাৰণতে হওক বিনা স্বত্তে তাত নিযুক্তি দিব লাগিব কৰ্ণাটকৰ সাধাৰণ জনতাক বা কৰ্ণাটকৰ যি মূল নিবাসী আছে মূল নিবাসীসকলক তাত বিনা স্বত্তে কোম্পানীসমূহে নিযুক্তি দিবই লাগিব 100% নিযুক্তি প্ৰদান কৰিব লাগিব যাৰ বাবে কালিৰ দিনটোত যি কেবিনেট বৈঠক বহিছিল এই কেবিনেট বৈঠকত এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আৰু এই সিদ্ধান্ত লোৱাৰ পাছত এতিয়া সততে প্ৰশ্ন উত্থাপিত হৈছে য'ত সততে চৰ্চা চলে যে অসমীয়া সুৰক্ষিত নহয় বা অসমীয়া সুৰক্ষা প্ৰদান কৰিব পৰা নাই চৰকাৰে তেনে ক্ষেত্ৰত অসম চৰকাৰে বা অসমৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰেও অসমীয়াৰ স্বাৰ্থত অসমৰ স্বাৰ্থত এনে এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰিবনে অসমত বহিৰাগত কোম্পানীৰ সংখ্যা তেনেই কম বা তেনেই সৰু উদ্যোগ আছে অসমত কিন্তু যিসমূহ উদ্যোগ আছে বা যিসমূহ কোম্পানী আছে এইসমূহ কোম্পানীত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে অসমীয়াই যাতে চাকৰি পাব লাগিব অসমীয়াকে নিযুক্তি প্ৰদান কৰিব লাগিব এই সম্পৰ্কত অসম চৰকাৰে তেনে এটা সিদ্ধান্ত ল'ব পাৰিবনে এই সময়ত হেয়া হৈছে এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন কিয়নো কৰ্ণাটকৰ চৰকাৰে কৰি দেখুৱাইছে কৰ্ণাটকৰ সিদ্ধাৰামায়া চৰকাৰে ডাঙৰ সিদ্ধান্ত লোৱাৰ পাছতে সকলোফালে চৰ্চা চলিছে যদিহে কৰ্ণাটকৰ চৰকাৰে কৰ্ণাটকৰ জনতাৰ বাবে এই কাম কৰিব পাৰে তেন্তে অসমীয়াৰ স্বাৰ্থত অসমৰ চৰকাৰে এই কাম কিয় কৰিব নোৱাৰে